মই বৰ্তমান উপস্থিত আছোঁ আসিফ খান ওৰফে ৰ'জৰ যি বাসগৃহত বৰ্তমান সন্মুখত আছোঁ, কিয়নো যি যোৱাকালি আচলতে ৰ'জক ওৰফে আসিফ খানক যি আচলতে এনকাউণ্টাৰত যি আচলতে নিহত হ'ল, তেওঁ নিহত হ'ল, ইতিমধ্যে খন্তেক পিছত হয়তো ইয়ালৈ আনি তেওঁক আচলতে ঘৰুৱাভাৱে আচলতে ৰাজহুৱাভাৱে কোনো জানাজা দিয়া নহয়। যোৱাকালি আমাক ৰাইজে জনোৱা অনুসৰি 5খন গাঁও এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে আচলতে কোনো ৰাজহুৱা স্থানত জানাজা নিদিয়াৰ এটা সিদ্ধান্ত লৈছে। তেওঁ ঘৰৰ পৰিয়ালৰ লোকে তেওঁৰ ঘৰৰ মাটিত আচলতে তেওঁক কবৰ দিয়া হ'ব বুলি জানিব দিছে। আমি দেখুওৱা গৈছোঁ এনেকুৱা, এইটো ৰ'জৰ ঘৰ, এইটো ৰ'জ ওৰফে আসিফ খানৰ এইটো বাসগৃহ মোৰ সহযোগী দেখুওৱা গৈছে। এইটো যিমান পাৰে আমি জুম কৰি সম্ভৱ আমি দেখুৱাম। এইটোও বৰ্তমান কিন্তু এই ঘৰটো আচলতে তলা খোলা নাই। পৰিয়াল লোক এতিয়াও কিন্তু এই পৰিয়াল লোক ইয়াত অহা নাই, তলা খোলা নাই। কিন্তু এটা কথা ক'ব লাগিব, যিটো সমগ্ৰ অসমখন কঁপাই যোৱা লাভ জেহাদৰ দৰে ঘটনা, এনকাউণ্টাৰত যি নিহত হ'ল, তেওঁক ৰাইজে আচলতে জানাজা নিদিয়াৰ ৰাজহুৱা স্থানত জানাজা নিদিয়াৰ সিদ্ধান্ত লৈছে। কিন্তু এটা কথা ক'ব লাগিব, বৰ্তমানে কিন্তু ইয়াত আৰক্ষী কিন্তু মজুত হৈ আছে। এই বাসগৃহৰ তেওঁৰ সন্মুখভাগত আচলতে আৰক্ষী এতিয়াও মোতায়েন কৰা হৈছে, মজুত হৈ আছে। আৰু ৰাইজৰ পৰা আচলতে আমি যোৱাকালি যিটো গম পালোঁ যে 5খন গাঁও লগ হৈ তেওঁলোকে আচলতে ৰাজহুৱা স্থানত জানাজা নিদিয়াৰ সিদ্ধান্ত লৈছে। যদিও সম্ভৱ হয় আমি আকৌ আচলতে যিহেতু ইয়াত উপস্থিত আছোঁ, স্থানীয় কিছু লোক আছে, সেই লোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে কেনেকুৱা সিদ্ধান্ত লৈছে, কি কৰিব। যিটো এনেকুৱা এটা সমগ্ৰ অসম কঁপাই যোৱা আচলতে লাভ জেহাদৰ ঘটনা, তেওঁক ৰাইজেও ইতিমধ্যে কিন্তু জানাজা নিদিয়াৰ সিদ্ধান্ত লৈছে। বৰ্তমান আহি পাইছেনে নেকি, সমগ্ৰ কথা আমি জানিব বিচাৰিম স্থানীয় লোকৰ পৰা। কি ক'ব, এতিয়ালৈকে ৰ'জ আহি পাইছে নেকি? বৰ্তমানলৈ আহি পোৱা নাই। আপোনাৰ গাঁও এটা স্থানীয় যে ৰাজহুৱা স্থানত ক'ব এটা জানাজা সিদ্ধান্ত লৈছে, কি ক'ব, কেনেকুৱা ৰাইজে সিদ্ধান্ত লৈছে, এনেকুৱা অসম কঁপাই যোৱা লাভ জেহাদৰ এটা ঘটনা, তেওঁ এনকাউণ্টাৰত নিহত হৈছে। হয়, আমাৰ ইয়াত 4-5খন ৰাইজ কবৰস্থান এখনে, কিন্তু ইয়াত 4-5খন ৰাইজে লগ লাগি যোৱাকালি আমাৰ এখন বৈঠক কৰি বৈঠকত আমাৰ আলোচনা আগবঢ়াই এতিয়া ৰ'জ আলীক আমাক ৰাজহুৱা অৱস্থানত কবৰস্থান দিয়া নহয়। তাৰ বাবে আমাৰ ৰাইজে কঠোৰ সিদ্ধান্ত লৈছে। আচলতে তেওঁ হয়তো খন্তেক পিছত আহি পাব, ৰাইজে ৰাজহুৱা স্থানত জানাজা ৰাইজে সহযোগ কৰিব নেকি? ৰাইজে সহযোগ নকৰে। এখেতসকলৰ যদি কোনোবা আছে অংশী বংশী পৰিয়ালৰ, তেখেতসকলে যদি কৰিলাক, নকৰিলে ইয়াত ৰাইজ কোনো ধৰণৰ জড়িত নাথাকে। ৰাইজে ৰাজহুৱা স্থানত জানাজা দিয়া নহয় আৰু ৰাইজেও সহযোগ নকৰে আৰু কবৰস্থান দিয়া নহয়, দিবা নিদিয়ে। এইটো আপোনালোকৰ সিদ্ধান্ত? এইটো আমাৰ ৰাইজৰ 4-5খন গাঁৱৰ সিদ্ধান্ত। হয়, এটা কথা কৈছে যে ৰাজহুৱা স্থানত কবৰ নিদিয়ে, জানাজা নিদিয়াৰ লগতে ৰাইজে কোনো ধৰণৰ আচলতে এই জানাজাত উপস্থিত নাথাকে, ৰাইজে সহযোগ আচলতে নকৰে। মই দেখুৱাই গৈছোঁ, আৰক্ষী কিন্তু এতিয়ালৈকে বৰ্তমানে কিন্তু মোতায়েন কৰিছে। আৰক্ষী তেওঁৰ বাসগৃহৰ সন্মুখভাগত কিন্তু এতিয়াও আছে। এনেকুৱা স্থানীয় লোকসকল আছে, কিন্তু খন্তেক পিছতে আচলতে তেওঁক ঘৰলৈ অনা হ'ব আৰু ঘৰৰ পৰিয়াল লোকে আচলতে তেওঁক নিজাকৈ আচলতে কবৰ দিয়াৰ সিদ্ধান্ত লৈছে বুলি আমি গম পাইছোঁ। কিন্তু এটা কথা ক'ব লাগিব, যিটো ঘটনা আচলতে সমগ্ৰ অসম কঁপাই গৈছে, সেই সমগ্ৰ অসম কঁপাই যোৱা ঘটনাত ৰ'জ আলীৰ পৰিয়ালবৰ্গ কিন্তু এতিয়ালৈকে অহা নাই। পুনৰ আমি দেখুৱাই গৈছোঁ, ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি গৈছোঁ। ইয়াৰ ৰ'জ আলীৰ এইটো ৰ'জৰ আচলতে বাসগৃহ, এই বাসগৃহটো বৰ্তমানে তলা লগা অৱস্থাত আছে। যি আছে যোৱাকালিৰ পৰা ৰাতিপুৱাৰ পৰা যি তলা লগা আছিল, বৰ্তমানে কিন্তু এই ঘৰটো আচলতে তলা লগাই আছে। পৰিয়ালৰ লোক আহি কিন্তু কোনো পৰিয়ালৰ লোক আহি ইয়াত উপস্থিত নহয়। তেওঁৰ পিতৃ মাতৃও কিন্তু বৰ্তমান এই স্থানত নাই বা ক'ত আছে এইটোও সম্ভৱত পিতৃ মাতৃৰ কিন্তু আমি সম্ভেদ পোৱা নাই। যদিও সম্ভৱ হয় আমি দেখুৱাইছোঁ যে এই বাসগৃহৰ সন্মুখত আৰক্ষীৰ বাহিৰে কোনো কিন্তু গাঁৱৰ মানুহ কিন্তু লোক ইয়াত উপস্থিত হোৱা দেখা পোৱা নাই। যিহেতু খন্তেক পিছত তেওঁৰ যি আচলতে নশ্বৰতে আহি পাব আৰু পৰিয়াল লোকেহে তেওঁলোকৰ কবৰস্থানত ইতিমধ্যে সাজু কৰাবলৈ কিন্তু পৰিয়াল লোকে আমি স্থানীয় গাঁওবাসী স্থানীয় লোকৰ পৰা গম পাইছোঁ। কিন্তু স্থানীয় লোকে কিন্তু আচলতে কোনো ধৰণৰ ৰাজহুৱা স্থানত জানাজা নিদিয়ে আৰু সেই জানাজা আচলতে তেওঁৰ কবৰত কোনো সংগ নিদিয়ে। ৰাজহুৱাভাৱে ৰাইজে কোনো ধৰণৰ সহযোগ নকৰে বুলি কিন্তু আমাক আচলতে জনাইছে। আমি পৰৱৰ্তী সময়ত আৰু আমি ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি গৈ থাকিম। কেনেকুৱা ঘটনা আৰু পৰিলক্ষিত হয় আমি সকলোবিলাক আসাম টাইমছৰ দৰ্শকক আমি দেখুৱাই যোৱাৰ বাবে আচলতে বৰ্তমানে আমি এই গাঁওখনত কালাকুছি গাঁৱত বৰ্তমান উপস্থিত আছোঁ। গোটেই সবিশেষ আমি বাতৰি সম্প্ৰচাৰ কৰি আমি আসাম টাইমছক দৰ্শকক আমি দেখুৱাই যাম।